চৰাইদেউ জিলাৰ নিমনাগৰ হাইস্কুলৰ সহকাৰী শিক্ষক আব্দুল গুফাৰৰ বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যু হয়। নিজ স্কুলত কৰ্মৰত অৱস্থাত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল যদিও নিশা প্ৰায় 10 মান বজাত প্ৰায় 58 বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে। তেখেত দৌলবাগানৰ বাসিন্দা আছিল যদিও পিছলৈ মথুৰাপুৰ মাজগাঁৱত স্থায়ী বাসিন্দা হিচাপে বসবাস কৰিছিল। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত এক শোকৰ ছায়া অজস্ৰ গুণমুগ্ধৰ লোকৰ লগতে নিমনাগৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন সন্দিকৈ সহ শিক্ষক-শিক্ষয়িত্ৰী, চৰাইদেউ প্ৰেছ ক্লাব, মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপ, চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থা, স্থানীয় বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, মাজগাঁও, মথুৰাপুৰ, নিমনাগৰ, ইকৰাণী, দৌলবাগান, মছজিদ জামাতে মৃতকৰ ঘৰলৈ আহি মৃতকৰ সদগতি কামনা কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ নশ্বৰ দেহ মাজগাঁৱৰ ঘৰত এবেলা ৰাখি দৌলবাগান পুৰণি ঘৰলৈ নিয়া হয় আৰু আবেলি 4:30 বজাত দৌলবাগান মছজিদ কবৰস্থানত জানাজা সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতে সহধৰ্মিনী শিক্ষয়িত্ৰী আৰফিয়া বেগম একমাত্ৰ কন্যাক ইহ সংসাৰ এৰি থৈ যায়। শুকুৰবাৰে আবেলি আব্দুল গুফাৰৰ অন্তিম যাত্ৰাত অজস্ৰ লোকৰ সমাৱেশত অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।